অসম সাহিত্য সভাৰ নিষ্ঠাবান বঁটাক লৈ প্ৰতিক্ৰিয়া নেতাই ধুবুৰী প্ৰেছ ক্লাব আৰু সদৌ অসম সাংবাদিক মঞ্চৰ অসম সাহিত্য সভাই 54জন সাংবাদিকক নিষ্ঠাবান বঁটা দিয়াক লৈ ৰাজ্যজুৰি সংবাদ মহলত চলিছে বিতৰ্ক আৰু প্ৰতিক্ৰিয়া। সমান্তৰালভাৱে আজি ধুবুৰীতো নেতাই ধুবুৰী প্ৰেছ ক্লাবৰ সভাপতি প্ৰণৱাশিষ ৰয় আৰু সদৌ অসম সাংবাদিক মঞ্চৰ সভাপতি সেলিম শেখৰ লগতে এটি সাংবাদিকৰ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। এই বঁটাৰ জৰিয়তে সাংবাদিকৰ মাজত বিভাজনৰ চেষ্টা চলাইছে অসম সাহিত্য সভাই। সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসীক আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ এটা বিষয় যে বিষয়টো ব্যাপক চৰ্চা আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যখনত, যে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সাংবাদিকৰ নিজস্ব মান মৰ্যাদা সন্মান আছে। সাংবাদিকক কোনো যদি তুচ্ছল্য কৰি কথা ক'ব বা সাংবাদিকক অপমান কথা ক'ব, এইটো কোনোমতে সহ্য নহয়। আমি এজন জ্যেষ্ঠ সাংবাদিক হিচাপে বৰ্তমান বিভিন্ন ঠাইত চৰ্চা হৈ থকা বিষয়টো আমি বস্তুটো প্ৰত্যক্ষ কৰিছোঁ। এনেকুৱা এটা বিষয়, এতিয়া সাংবাদিকক কোনে বাছনি কৰিব, কোনজন সাংবাদিক ভাল, কোনজন সাংবাদিক বেয়া, কোনজন সাংবাদিক নিষ্ঠাবান, কোনজন সাংবাদিক অনিষ্ঠাবান, এইবোৰ কথা এতিয়া এনেকুৱা পৰ্যায় আহি গৈছে যে এতিয়া অসম সাহিত্য সভাৰ নিচিনা এটা সংগঠন সংস্থা যিটো আমাৰ অসমৰ ৰাইজৰ প্ৰাণ, বিশাল এটা মহাসমুদ্ৰ, এই অসম সাহিত্য সভাৰ পৰা যদি এতিয়া সাংবাদিকক বাছনি কৰিব আৰম্ভ কৰিছে যে কোনজন সাংবাদিক নিষ্ঠাবান আৰু অনিষ্ঠাবান। নিষ্ঠাবান মানেটো কি? যে নিষ্ঠা সহকাৰে কাম কৰি অহা, একদম সম্পূৰ্ণ নিকা স্বচ্ছ। এতিয়া কথাটো হ'ল যে আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে মোৰ কথা যদি মই কওঁ, মই 1990 চনৰ পৰা সাংবাদিকতাৰ জগতত জড়িত। দীৰ্ঘ 35টা বছৰ আমি বিভিন্ন 3টা দশক পাৰ কৰিলোঁ। বহু ঘাত প্ৰতিঘাত, বহু সমস্যাৰ মাজেদি আমি পাৰ কৰি আজি এই ইণ্টাৰনেট যুগত আহি পৰিছোঁ। আমি এটা সময়ত হাতত লিখি আমি খামত পঠাই কৰিয়াৰ্ছত পঠাই আমি সংবাদ প্ৰেৰণ কৰিছিলোঁ। আজিৰ যুগত আমি ঘৰত বহি মোবাইলতে আমি নিউজ প্ৰেৰণ কৰিব পাৰোঁ। 3টা দশক পাৰ হৈ গ'ল। কিন্তু কথাটো হ'ল যে এতিয়া আমাৰ মনত প্ৰশ্নটো হৈছে, এতিয়া আমাৰ সমাজৰ বা আমাৰ ভাই ভনী, আমাৰ বন্ধুসকল, তেওঁলোকে মোক প্ৰশ্ন কৰিছে, দাদা আপুনি 35 বছৰ সাংবাদিকতা কৰি কি পালে? আপুনি কি নিষ্ঠাবান নহয় নেকি? মোক বাৰে বাৰে প্ৰশ্নটো কৰি আছে। মোৰ পৰিয়ালৰ পৰা কৈ আছে যে আপুনি কি নিষ্ঠাবান সাংবাদিক নহয়, স্বচ্ছ নিকা সাংবাদিক নহয়? কিয়? অসম সাহিত্য সভাৰ নিচিনা এটা ডাঙৰ এটা সংগঠন, তেওঁলোকে এতিয়া তালিকা প্ৰস্তুত কৰি আছে যে 54জন সাংবাদিক তেওঁলোকে অসমৰ গোটেই অসমৰ চুকে বুকুৰ পৰা তেওঁলোকে চিলেকশ্যন কৰিছে, তেওঁলোকে নিষ্ঠাবান সাংবাদিক। তো মোৰ প্ৰশ্ন হৈছে, এই তালিকা প্ৰস্তুত কৰাৰ দায়িত্ব অসম সাহিত্য সভাক কোনে দিলে? মই জানো যে অসমৰ জনসংযোগ বিভাগ এটা আছে অসম চৰকাৰৰ, তেওঁলোকৰ জনসংযোগ বিভাগৰ পৰা আমাৰ সাংবাদিকৰ পঞ্জীয়ন কৰে, কাৰ্ড হোল্ডাৰ বা কোনজন কৰে, সেইবিলাক অসম চৰকাৰৰ জনসংযোগ বিভাগৰ পৰা আমাৰ বিভিন্ন জিলাত থকা জিলা সংযোগ বিভাগত তেওঁলোকে বাছনি কৰে। তেওঁলোকে জ্যেষ্ঠ সাংবাদিক, তেওঁলোকে পঞ্জীয়নভুক্ত সাংবাদিক তেওঁলোকে কৰে। কিন্তু এতিয়া অসম সাহিত্য সভাৰ নিচিনা সংগঠন যদি এতিয়া কয় তেওঁলোকে যে এতিয়া সাংবাদিক বাছনি কৰিব উঠি পৰি লাগিছে, এইটো বিৰাট দুৰ্ভাগ্যজনক। আৰু তেওঁলোকৰ দায়িত্ব কোনে দিলে? কাৰণ এতিয়া আমাৰ কথাটো হ'ল যে এতিয়া আমাৰ মনত এতিয়া বিৰাট দুখৰ, 35 বছৰ সাংবাদিকতা কৰাৰ পিছত যদি এতিয়া আমি নিষ্ঠাবান হ'ব নোৱাৰিলোঁ, তাৰ কাৰণে আমাৰ বিৰাট জীৱনটোৱে আমাৰ শেষ হৈ গ'ল। আমাৰ প্ৰশ্ন সেইকাৰণে আমাৰ এটা দাবী, অনতিপলমে ৰাজ্য চৰকাৰৰ উচিত বিষয়টো তদন্ত কৰা যে অসম সাহিত্য সভাক কোনে দায়িত্বটো দিলে সাংবাদিক বাছনি কৰাৰ ক্ষেত্ৰত। বহু সাংবাদিক মনত আঘাত পাইছে, দুখ পাইছে। বহু সাংবাদিকৰ পৰিয়ালৰ পৰা দুখ আহি এটা অশান্তি সৃষ্টি হৈছে। আমাৰ নিজৰ মান সন্মানটোও গৈছে যে আমি অসাংবাদিক, আমি অনিষ্ঠাবান। গতিকে কাৰণ আমাৰ মাজত কোনো ভেদাভেদ নাই, আমি সাংবাদিক ডাঙৰ
কোনে জ্যেষ্ঠ কোনে কনিষ্ঠ এইবিলাক নাই। যেতিয়া আমি সাংবাদিকতা কৰোঁ চবে আমি এক হৈ আমি কাম কৰোঁ। এতিয়া বয়সৰ ক্ষেত্ৰত হওক বা অভিজ্ঞতাৰ ক্ষেত্ৰত সেইটো ডাঙৰ বেলেগ কথা, কিন্তু এইটো ক্ষেত্ৰত আমাৰ মাজত এটা বিভাজন নহয়। আমি বিভাজনটো নিবিচাৰোঁ। আমি বিচাৰোঁ আমি সকলোৱে এক, আৰু ইয়াত তদন্ত লাগে। এইখিনি আমাৰ বক্তব্য। হয়, যোৱাকালি যি অসম সাহিত্য সভাৰ এখন যি 54 জনৰ যি এটা তালিকা, সাংবাদিকৰ তালিকা আমি প্ৰত্যক্ষ কৰিছোঁ। ইতিমধ্যে যি নিষ্ঠাবান আৰু অনিষ্ঠাবানৰ বিষয়টোক লৈ কিন্তু গোটেই সমগ্ৰ অসমতে এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সংবাদ মহলত। প্ৰথম কথাটো হ'ল যে অসম সাহিত্য সভাক কোনে অধিকাৰ দিলে সাংবাদিকক বাছনি কৰিবলৈ? অসম সাহিত্য সভাই কি হিচাপত 54গৰাকী সাংবাদিকক তেওঁলোকে নিৰ্বাচিত কৰিছে নিষ্ঠাবান সাংবাদিক হিচাপে? আমি ভাল পাইছোঁ, ইয়াত ক'বলগীয়া আমাৰ একো নাই। আমাৰ সতীৰ্থসকলে 54জন পাইছে, আমি ভাল পাইছোঁ। কিন্তু নিষ্ঠাবান শব্দটো কিয় সংযোগ কৰিলে? প্ৰথম আমাৰ কথা হ'ল যে নিষ্ঠাবানৰ বাহিৰে বেলেগ শব্দ তেওঁলোকে সংযোগ কৰিব লাগিছিল। আচলতে অসম সাহিত্য সভাই অসমৰ হেজাৰ হেজাৰ সাংবাদিক যিসকলে 25 বছৰ 30 বছৰ 40 বছৰ ধৰি সংবাদ মাধ্যমত কাম কৰি অহা জ্যেষ্ঠ সাংবাদিকসকলক তেওঁলোকে যি অপমান কৰিলে, এই অপমানৰ বিচাৰ কোন কৰিব? অসম সাহিত্য সভা আমাৰ আৱেগ, অসম সাহিত্য সভা আমাৰ প্ৰাণ। প্ৰতিজন অসমীয়াই আমি অসম সাহিত্য সভাক লৈ গৰ্ব কৰোঁ। কিন্তু ইমান বছৰে সংবাদ মাধ্যমত কাম কৰি যোৱা সাংবাদিকসকলক আজি নিষ্ঠাবান আৰু অনিষ্ঠাবান হিচাপে বাছনি কৰা অসম সাহিত্য সভাই কোনে দায়িত্ব দিলে? আমাৰ প্ৰথম প্ৰশ্ন। আমি দাবী জনাইছোঁ যে ইয়াৰ লগত কোন জড়িত, সেই ব্যক্তিগৰাকীক অসম সাহিত্য সভাৰ মজিয়াত আনি উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম সাহিত্য সভাই তেওঁলোকে ঘৰত বহি তালিকাটো প্ৰস্তুত কৰিছিল নে কি কৰিছিল সেয়া কিন্তু এক ৰহস্যজনক। আমি বেয়া পোৱা নাই। অসম সাহিত্য সভাই এতিয়া আমাক চাৰ্টিফিকেট দিব নেকি যে আমি অনিষ্ঠাবান বুলি? এই 54গৰাকী সাংবাদিকগৰাকীক নিষ্ঠাবান বঁটা দি অসম সাহিত্য সভাই বুজাব বিচাৰিছে নেকি যে আমি অনিষ্ঠাবান সাংবাদিক? যি সদস্যই, যি বিষয়াগৰাকী এই তালিকাৰ লগত জড়িত আছে, তেওঁ অনতিপলমে সংবাদ মাধ্যমত কাম কৰা সাংবাদিকসকলৰ ওচৰত ক্ষমা খোজা উচিত। আমি সাংবাদিকতা কৰি আছোঁ, অসম সাহিত্য সভাই আমাক নিষ্ঠাবানৰ চাৰ্টিফিকেট দিব আৰু আমি নিষ্ঠাবান হৈ যাম, এয়াতো কোনো কথা নহয়। আমি আমাৰ নিজৰ কৰ্মৰাজিত আমি ৰাইজৰ মনত আমি আমাৰ একোজন আমি নিষ্ঠাবান সাংবাদিক। কালি যেতিয়া তালিকাখন ওলাইছিল তেতিয়া বিভিন্নজনে আমাক প্ৰশ্ন কৰিছে আৰু প্ৰশ্নৰ সন্মুখীন হৈছোঁ আমি যে আমি অনিষ্ঠাবান নেকি? যুৱ নৱ প্ৰজন্মৰ সাংবাদিকসকলৰ কথা বাদে দিলোঁ, ৰাজ্যৰ হেজাৰ হেজাৰ সাংবাদিকসকলৰ অপমান কোনো পধ্যই আমি সহ্য কৰি ল'ব নোৱাৰিম। গতিকে এই সমগ্ৰ বিষয়টোক লৈ তদন্ত কৰা হওক আৰু কোন সদস্যগৰাকী, কোন বিষয়াগৰাকী সাহস পালে যে আমাক নিষ্ঠাবানৰ স্বীকৃতি দিবলৈ, সেই ব্যক্তিগৰাকীক ওলাব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি অসম সাহিত্য সভাক অপমান কৰিব বিচৰা নাই। পুনৰবাৰ কৈছোঁ, অসম সাহিত্য সভা আমাৰ আৱেগ, আমাৰ প্ৰাণ। কিন্তু কোন বিষয়াগৰাকীয়ে, কোন সদস্যগৰাকীয়ে তালিকাখন প্ৰস্তুত কৰিলে সেই ব্যক্তিগৰাকীক ওলাই উচিত তদন্ত কৰিব লাগে। আৰু সেই ব্যক্তিগৰাকী অসম সাহিত্য সভা আমি দোষাৰোপ নকৰোঁ, যি ব্যক্তিগৰাকী তালিকা প্ৰস্তুত কৰিছে আৰু যিগৰাকীয়ে নিষ্ঠাবান শব্দটো সংযোগ কৰিছে, সেই ব্যক্তিগৰাকী অসমৰ প্ৰতিজন সাংবাদিকৰ ওচৰত ক্ষমা খোজা উচিত। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।